চাওক হিমাশ্ৰী, বৰ্তমান সময়ত প্ৰতিবিধ সামগ্ৰীৰে আচলতে মূল্য বৃদ্ধি হৈছে, ফলত টুঙা হৈছে সৰ্বসাধাৰণ ৰাইজ। কিন্তু পুনৰ এবাৰ সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈছে, কিয়নো শেহতীয়াকৈ চৰকাৰে যি চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰিবলৈ লৈছে, তাত আচলতে চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। কিয়নো চৰকাৰী চিকিৎসালয়লৈ যদি ৰোগীসকল আহে, প্ৰথমে তেওঁলোকে যিহেতু পঞ্জীয়ন কৰিব লাগে, সেই পঞ্জীয়নৰ মাচুলৰ পৰা আৰম্ভ কৰি সকলো আচলতে চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰিব বুলি ওলাইছে বৰ্তমান সময়ত, আৰু 20% বৃদ্ধি পাব বুলি যিহেতু খবৰ আহিছে, তাৰ পাছতে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সকলোৱে। যোৰহাটতো সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি যেতিয়া এই সন্দৰ্ভত কথা পাতিছিলো চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে, তেওঁলোকে উল্লেখ কৰিছে যে বৰ্তমান সময়ত নিৰ্দেশনাটো আহিল, কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সেয়া কাৰ্যকৰী হোৱা নাই। আৰু যদিহে আচলতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহলৈ দৰিদ্ৰ ৰোগীসকল আহে, তেওঁলোকে যদি প্ৰতি আচলতে চিকিৎসা সেৱাতে 20% বৃদ্ধি হয়, তেনেহলে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া নকলেও আচলতে সকলোৱে অনুমান কৰিব পাৰে। সংগঠনৰ বিষয়ববীয়া সকলো আছে, তেওঁলোকে বিভিন্ন সময়ত এই সন্দৰ্ভত মতামত আগবঢ়াই আছে। মই এতিয়া কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিন্তু হিমাশ্ৰী, এইখিনিতে এটা কথা উল্লেখ কৰিছো যে চৰকাৰী চিকিৎসালয়সমূহত যেনেধৰণে সুবিধা থাকিব লাগে, সেই সুবিধা কিন্তু বৰ্তমান নাই। সেইসমূহ সুবিধা নথকা স্বত্তেও কিন্তু চৰকাৰে যি সিদ্ধান্ত লৈছে যে 20% চিকিৎসালয়ৰ মাচুল বৃদ্ধি পাব, সেয়া সহজে আচলতে মানি ল'ব পৰা নাই। যিহেতু শেহতীয়াকৈ খুব সোনকালে হয়তো চৰকাৰে চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰিব, 20% বৃদ্ধি কৰিব বুলি ওলাইছে। যিহেতু কি ক'ব? চাওক, যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে আপোনালোকে চাওক, টুল টেক্সৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তুৰ মাত্ৰ গতিটো ধীৰ হৈছে, প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ ফলত ডাবুল ইঞ্জিনৰ যি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, এতিয়া স্বাস্থ্য বিভাগটো নিজেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ হাতৰ মুঠিত ৰাখিছে। তাৰ ফলশ্ৰুতিটো, তাৰ পাছতো কিন্তু এতিয়া আপুনি চাওক, সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ মাৰিছে এইটো। আপুনি যোৰহাট মেডিকেল কলেজত চাওক, আমি যোৰহাটত আছোঁ, যোৰহাটৰ পৰা কম, যোৰহাট মেডিকেল কলেজত যদি এতিয়া আপুনি এটা টিকেট কাটিবলৈ যাব, তেতিয়া 10 টকাৰ বিনিময়ত এতিয়া 20 টকা হ'ব। MRI, CT স্কেন সকলোতে দাম বাঢ়িব, তেজৰ পৰীক্ষা কৰক, সকলোতে দাম বাঢ়িব। এতিয়া 100 টকাৰ বস্তুটো 20 টকা বাঢ়িলে 1000 টকাটো 200 টকা বাঢ়িব, মানে 20% বাঢ়িব। এতিয়া তাৰ ফলশ্ৰুতিত কি হ'ব? সৰ্বসাধাৰণ ৰাইজৰ পুঙা হৈ পৰিব। সৰ্বসাধাৰণ ৰাইজে কোনো ধৰণে এই বস্তুটো কৰিব নোৱাৰিব। ডাঙৰ মানুহ যিবিলাক আছে, VIP, VVIP, তেওঁলোকে কৰিব পাৰিব, কিন্তু ইয়াৰ ফলশ্ৰুতি আমাৰ দৰে মানুহৰ কাৰণে অসুবিধা হ'ব। এতিয়া কথা হ'ল যে যোৰহাট মেডিকেল কলেজৰ এনেই দুৰৱস্থা আপোনালোকে জানে। মেডিকেল কলেজসমূহৰ দুৰৱস্থা কি? প্ৰথমতে স্বাস্থ্যমন্ত্ৰীজনে মেডিকেল কলেজসমূহৰ দুৰৱস্থাটো ঠিক কৰক, ইয়াৰ মেচিনসমূহ ঠিক কৰক। যোৰহাট মেডিকেল কলেজৰ মেচিনসমূহে ঠিক নহয়। ইয়াত আপুনি এতিয়া এটা CT স্কেন কৰিবলৈ যাওক, যোৰহাট মেডিকেল কলেজৰ মেচিনটো বিকল হৈ থাকিব। তাৰ পৰিপ্ৰেক্ষিতত আপুনি ক'ত কৰিব লাগিব? যে কেঞ্চাৰ হস্পিটেলত কৰিব লাগে। কেঞ্চাৰ হস্পিটেলত তাৰ কাৰণে দুগুণ পইচা দিব লাগিব। তাৰ পইচাটোৰ ইয়াৰ আপোনাৰ আধা অংশ তেওঁলোকে পাবৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি থৈছে বুলি আমাৰ সন্দেহ হয়। এতিয়া বিষয়টো হ'ল যে মূল্য বৃদ্ধি। এতিয়া মূল্য বৃদ্ধি হ'লে তাত কৰিবলৈ গ'লে ইয়াতকৈ বেছি হ'ব, তাৰ ফলত সাধাৰণ মানুহে কৰিব নোৱাৰিব। এতিয়া সকলো বস্তুৰ দাম বাঢ়ি মানুহ যেতিয়া বিপদত পৰিছে, তাৰ পাছত এতিয়া শেষত বাচি আছিলে কি? স্বাস্থ্য বিভাগটো। যে সাধাৰণ মানুহে বেমাৰত আক্ৰান্ত হ'লে মানে চিকিৎসা মহাবিদ্যালয়লৈ আহে, চৰকাৰী চিকিৎসালয়, সাধাৰণ মানুহবোৰ। এতিয়া সাধাৰণ মানুহে কি কৰিব? সাধাৰণ মানুহ কোনো ফালৰ পৰা ৰাস্তা নাইকিয়া হ'ব, কাৰণ ইয়াত টিকেটটো কাটিবলৈ কিছুমান মানুহৰ পইচা নাথাকে। যদি টিকেটটো কাটিবলৈ পইচা নাথাকে, ইয়াত ডক্টৰক ক'লে মানে ডক্টৰে উল্টাই প্ৰশ্ন কৰে, নাথাকিলে আপোনালোকে আনিছিলে কিয়? এতিয়া নানিব নেকি? মানুহে পেচেণ্ট নেদেখুৱাব নেকি? তেজৰ পৰীক্ষা কৰিবলৈ হওক, CT স্কেন, MRI সকলোতে যদি দাম বাঢ়ে, কোনোবা এটা বস্তুত যদি বাঢ়িলেহেঁতেন, তেতিয়াহ'লে আমাৰ ক'বলগীয়া বৰ বিশেষ নাথাকিলেহেঁতেন। এতিয়া হৈছে যে চাৰ্কুলখন যিখন ওলাইছে, এখন যদিও কাৰ্যকৰী হোৱা নাই, আজি কাৰ্যকৰী হোৱা নাই, কালিলৈ নহ'ব, পৰহিলৈতো হ'ব। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে কৰি আছে ব্যৱস্থাবোৰ, এইটো কোনো ফালৰ পৰা ছাত্ৰ সংগঠন হওক বা সাধাৰণ মানুহে হওক, যদিও তাৰ চৰকাৰৰ এই সিদ্ধান্তত গৰজি উঠিছে সাধাৰণ ৰাইজ, বিভিন্ন দল সংগঠন এতিয়া সৰব হৈ পৰিছে চৰকাৰৰ এই সিদ্ধান্তক লৈ। আমি পোনপটীয়াকৈ প্ৰতিক্ৰিয়াৰ বাবে নলবাৰীলৈ যাব বিচাৰিছোঁ। নলবাৰীত উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকা। ভাস্কৰৰ ওচৰলৈ মুহূৰ্তত আমি যাব বিচাৰিম। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহিছে, সকলো ক্ষোভিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।